বৃহস্পতিবাৰৰ ব্ৰত হিন্দু ধৰ্মত বিশেষকৈ গৃহস্থ মহিলাসকলৰ মাজত এক জনপ্ৰিয় ব্ৰত। এই ব্ৰত বৃহস্পতি দেৱ বা বৃহস্পতি গ্ৰহৰ আশীৰ্বাদ। এসময়ত এজন বৰ ধনী ৰজা আছিল। তেখেতে দান পুণ্য কৰি খুব ভাল পাইছিল আৰু সেয়েহে সদায় দান পুণ্য কামতে ব্যস্ত আছিল। তেখেতৰ ঘৈণীয়েকে দান পুণ্যৰ প্ৰতি ইচ্ছা প্ৰকাশ কৰা নাছিল আৰু স্বভাৱতঃ বেয়া পাইছিল। সেয়েহে এদিন বৃহস্পতি দেৱে এগৰাকী ভিক্ষাৰীৰ ৰূপ ধাৰণ কৰি ৰজা নথকা অৱস্থাত সেই দেৱীৰ ঘৰত ভিক্ষা মাগিবৰ কাৰণে যায়। বৃহস্পতি দেৱক ভিক্ষাৰীৰ ৰূপত দেখি ভিক্ষা মগা দেখি নাৰীগৰাকীয়ে তেখেতক ভিক্ষা দিবলৈ মানা কৰে আৰু লগতে কয় যে হে প্ৰভু, মই মোৰ সমস্ত ধন সম্পত্তি নষ্ট হোৱাটো বিচাৰোঁ। এই ধন সম্পত্তিৰ কাৰণে মোৰ স্বামীয়ে সকলো সময়তে দান পুণ্য কৰি থাকে, গতিকে মই অলপো শান্তি লাভ কৰিব নোৱাৰোঁ। গতিকে আপুনি কৃপা কৰক যাতে আমাৰ সকলো ধন সম্পত্তি নষ্ট হৈ যাওক। এনেধৰণে নাৰীগৰাকীয়ে বৃহস্পতি দেৱক কোৱাত বৃহস্পতি দেৱ আচৰিত হ'ল আৰু তেখেতে ক'লে, হে মহিমাময়ী নাৰী, তুমি কি অসাধাৰণ কথা কৈছা। ধন পুণ্য ধন ধানটো শত্ৰুৰ ঘৰতো থাকিব লাগে আৰু ধন অধিক থাকিলে তুমি দান পুণ্য কৰিলে পৰলোক প্ৰাপ্তি সুখত হয়, স্বৰ্গ প্ৰাপ্তি হয়। গতিকে ধন থকাটো মই বিচাৰোঁ। তেতিয়া নাৰীগৰাকীয়ে ক'লে যে মই একো কথা শুনিব নিবিচাৰোঁ, আপুনি মোক এটা উপায় দিয়ক যাতে আমাৰ সমস্ত ধন নষ্ট হয়। এই কথা শুনি বৃহস্পতিদেৱে মনত খুব দুখ পালে আৰু তথাপি নাৰীগৰাকীক তেওঁ উপায় ক'বলৈ ধৰিলে। যদি তোমাৰ ইমানেই ইচ্ছা গৈছে তেতিয়াহ'লে বৃহস্পতিবাৰৰ দিনা মূৰ ধুই ঘৰটো হালধীয়া মাটিৰে লিপিবা আৰু লগতে বৃহস্পতিবাৰৰ দিনা ঘৰত মাছ মাংস বনাই পাকঘৰত ৰাখি থবা আৰু তোমাৰ স্বামী, তোমাৰ ঘৰৰ সকলো পুৰুষকে দাড়ি চুলি কাটিবলৈ ক'বা। এনেধৰণে কৰিলে তোমাৰ সকলো ধন সম্পত্তি নাশ হ'ব। এই কথা শুনি নাৰীগৰাকীয়ে তেনেধৰণেই সকলো কাম কৰিবলৈ ধৰিলে। বৃহস্পতিবাৰৰ দিনা কাপোৰ ধুবলৈ ধৰিলে, মাছ মাংস বনাবলৈ ধৰিলে আৰু বৃহস্পতিবাৰৰ দিনা ঘৰৰ সকলো মতা মানুহক বাহিৰত দাড়ি চুলি কাটিবলৈ পঠিয়ালে। এনেধৰণে তেখেতে সপ্তাহৰ তিনিটা বৃহস্পতিবাৰ পালন কৰোঁতেই তেখেতৰ সমস্ত ধন সম্পত্তি নষ্ট পালে। তেতিয়া তেওঁলোকে দুৰ্ভিক্ষত ভুগিবলৈ ধৰিলে আৰু তেতিয়া ৰজাই ক'লে যে আমি এই ৰাজ্যত বহুত পৰিচিত, গতিকে ৰাণী তুমি দাসীৰ লগত ইয়াতে থাকা, মই আন এখন ৰাজ্যলৈ গৈ কেনেকৈ জীৱন নিৰ্বাহ কৰিব পাৰোঁ চাওঁ। এই কথা কৈ ৰজা সেই স্থান ত্যাগ কৰিলে। ৰজা যোৱাৰ পাছত ৰাণী আৰু দাসী ভোকে লঘোণে বৰ দুখী হৈ থাকিবলৈ ধৰিলে। এদিনাখন ৰাণীয়ে তেখেতৰ দাসীক তেখেতৰ বায়েকৰ ঘৰত পঠালে। বায়েক ওচৰৰে ৰাজ্য এখনত ধনী হৈ আছিল। দাসী বায়েকৰ ঘৰত গ'ল আৰু সেই সময়ত ৰাণীৰ বায়েকে বৃহস্পতিবাৰৰ ব্ৰত কথা পালন কৰি আছিলে। গতিকে বৃহস্পতিবাৰৰ ব্ৰত কথা পালন কৰি থকাৰ কাৰণে তেখেতে দাসীৰ লগত কোনো ধৰণৰ কথোপকথন নকৰিলে। দাসী দুখী হৈ খং ভাৱেৰে ঘৰলৈ ঘূৰি আহিল আৰু ৰাণীক সকলো কথা ক'বলৈ ধৰিলে। তেতিয়া ৰাণীয়ে মনৰ দুখতে নিজৰ কপালকে দুখ দিবলৈ ধৰিলে। সেই সময়ত ৰাণীৰ বায়েকে বৃহস্পতিবাৰৰ কথা সম্পন্ন কৰাৰ পাছত বৃহস্পতি ব্ৰত পালন কৰি পূজা বিধি সম্পূৰ্ণ কৰাৰ পাছত তেখেত ভনীয়েকৰ ওচৰলৈ বুলি ঢাপলি মেলিলে। ৰাণীৰ ওচৰত আহি ৰাণীৰ বায়েকে ক'লে যে তেখেতে বৃহস্পতিবাৰৰ ব্ৰত কথা পালন কৰি থকা কাৰণে মুখেৰে একো ক'ব পৰা নাছিল, সেয়েহে দাসী উভতি আহিবলগীয়া হৈছিল। গতিকে এই কথা কৈ তেখেতে ভনীয়েকৰ খা খবৰ ল'লে। ভনীয়েকে ক'লে যে বহুত দিন ধৰি তেওঁলোক দুৰ্ভিক্ষত ভুগি আছে, ঘৰত খাবলৈ
অন্ন এমুঠিও নাই আৰু হাতত পইচা পাতিও নাই। এই কথা শুনি ৰাণীৰ বায়েকে তেখেতক বৃহস্পতিবাৰৰ ব্ৰত কৰিবৰ উপদেশ দিলে আৰু লগতে ক'লে যে বৃহস্পতি ভগৱানৰ আশীৰ্বাদ থাকিলে তোমাৰ ঘৰতো সকলো ভাল হৈ যাব আৰু আগৰ নিচিনা অৱস্থা প্ৰাপ্ত হ'ব। এই কথা শুনি বায়েকে ক'লে যে তুমি ঘৰৰ ভিতৰত চোৱাচোন অলপমান অন্ন পাবা নেকি। দাসীৰ গৰাকীয়ে ঘৰৰ ভিতৰলৈ গৈ চালে আৰু অন্ন বিচাৰি পালে। তেওঁলোক সকলোৱে আচৰিত হ'ল আৰু দাসীয়ে ক'বলৈ ধৰিলে, হে মহাৰাণী, আমি যেতিয়া ব্ৰত পালন কৰোঁ আমিতো ভোকতেই থাকোঁ, গতিকে বৃহস্পতিবাৰৰ ব্ৰত পালন কৰোঁ আৰু বৃহস্পতিবাৰক সন্তুষ্ট কৰোঁ। আহক আমি অহাবাৰৰ পৰা বৃহস্পতিবাৰৰ ব্ৰত পালন কৰিম আৰু তাৰ বিধিখিনি এখেতৰ পৰা শিকি লওঁ। এই বুলি ক'লত মহাৰাণীৰ বায়েকে বৃহস্পতিবাৰৰ ব্ৰতৰ সকলো নিয়ম কানুন তেখেতক শিকাই যাবলৈ ধৰিলে। মহাৰাণী আৰু তেখেতৰ দাসীয়ে বৃহস্পতিবাৰ অহাত একেধৰণে ব্ৰত পালন কৰিবলৈ আৰম্ভ কৰিলে আৰু গুড় আৰু চানা দালি আনি কলগছৰ গুৰিত মিঠাতেলৰ চাকি জ্বলাই বৃহস্পতি ব্ৰত কথা পাতিবলৈ ধৰিলে আৰু এই ধৰণে তেওঁলোকে 4টা সপ্তাহ বৃহস্পতি ব্ৰত কথা পালন কৰিছিলে। মাত্ৰ তেওঁলোকৰ সমস্ত ধন ঘূৰি আহিলে আৰু আগৰ দিনতকৈও বেছি ধনী হৈ পৰিল। তেতিয়া মহাৰাণীয়ে দাসীক ক'লে যে আমি ইমান সোপা ধন সম্পত্তি কি কৰিম। তেতিয়া দাসীয়ে ক'লে যে আপুনি এলেহুৱা নহ'ব, আমি এনেধৰণে বৃহস্পতিবাৰৰ ব্ৰত কথা পালন কৰিম আৰু যিখিনি ধন সম্পত্তি আমাৰ বেছি হয় সেইখিনি আমি ৰাইজৰ দান পুণ্যত ব্যৱহাৰ কৰিম, কুঁৱা খান্দিম, দুখীয়া ঘৰৰ ছোৱালীক বিয়া পতাই দিম, ঘৰত গাঁৱত স্কুল কলেজৰ স্থাপনা কৰিম। এনেধৰণে আমি আমাৰ অধিক ধনখিনিৰ ব্যয় কৰিম। এই কথা শুনি মহাৰাণীয়েও ভয় দিলে। ইফালে মহাৰাজে বেলেগ এখন ৰাজ্যত গৈ খৰিকটীয়াৰ কাম কৰি আছিল। তেখেত বৰ দুখে লঘোণে থাকিবলগীয়া হৈছিল। এদিন তেখেতে গছৰ তলত বহি মনৰ দুখতে কান্দিবলৈ ধৰিলে। সেই সময়তে বৃহস্পতি ভগৱানে ভিক্ষাৰীৰ ৰূপ ধৰি তেখেতৰ আগত আবিৰ্ভাৱ হ'ল আৰু তেখেতক সুধিলে, হে পুৰুষ, তোমাৰ কি দুখ হৈছে, তুমি কিয় কান্দি আছা? তেতিয়া খৰিকটীয়াৰ ৰূপত থকা মহাৰাজে নিজৰ সকলো কথা তেখেতক বিৱৰি ক'লে। তেতিয়া বৃহস্পতি দেৱে ক'লে যে একো কথা নাই, তুমি বৃহস্পতিবাৰে ব্ৰত পালন কৰা, বৃহস্পতিবাৰৰ ব্ৰত কথা পালন কৰা। যদিহে এনেকুৱা কৰা তোমাৰ সকলো কষ্ট দূৰ হ'ব। এনে কথা ক'লত খৰিকটীয়াই বৃহস্পতিবাৰৰ ব্ৰত কথা শিকি ল'লে আৰু কেনেধৰণে পালন কৰিব তাৰ নীতি নিয়মো শিকি ল'লে আৰু তেখেতে অহা বৃহস্পতিবাৰৰ পৰা ব্ৰত কথা পালন কৰিব বুলি মনতে ধ্যান কৰিলে। কিন্তু তেখেতে ভিক্ষাৰীক ক'লে যে ভিক্ষুগৰাকীক ক'লে যে তেখেতৰ হাতত ইমান পইচা নাই যে বৃহস্পতিবাৰৰ ব্ৰত কথা পালন কৰিবৰ কাৰণে ধূপ ধূনা আনিব পাৰে। তেতিয়া বৃহস্পতিদেৱে ভিক্ষু ৰূপত থাকি ক'লে যে তুমি বৃহস্পতিবাৰৰ দিনা খৰি কাটি চহৰলৈ যাবা, সেইদিনাখন তুমি যথেষ্ট পইচা পাবা আৰু সেই পইচাৰে তুমি ধুনীয়াকৈ বৃহস্পতিবাৰৰ ব্ৰত পালন কৰিব পাৰিবা। এই কথা শুনি খৰিকটীয়াৰ ৰূপত থকা মহাৰাজে বৃহস্পতিবাৰৰ দিনা চহৰলৈ খৰি বেচিবলৈ গৈ যথেষ্ট ধন সম্পত্তি পালে আৰু তাৰে বৃহস্পতিবাৰৰ ধূপ আৰু আপোনাৰ চানা দালি আৰু গুড় আনি পূজা পাঠ কৰিবলৈ ধৰিলে। এনেধৰণে তেখেতে বৃহস্পতিবাৰৰ ব্ৰত কথা পালন কৰিলত বৃহস্পতিদেৱ প্ৰসন্ন হৈ হালধীয়া অন্নপ্ৰসাদ তেখেতলৈ লৈ আহিলে আৰু তেখেতে তাক ভালধৰণে গ্ৰহণ কৰিলে। অহা বৃহস্পতিবাৰৰ দিনাখন মহাৰাজৰ সেই ৰাজ্যৰ ৰজাৰ ঘৰত এটা ডাঙৰ ভোজ আছিল আৰু তাৰ কাৰণে তেখেতে গোটেই ৰাজ্যতে ভোজ খাবৰ কাৰণে সেই দেশৰ মহাৰাজে তেখেতৰ ঘৰত সেইদিনাখন ভোজ গ্ৰহণ কৰিবৰ কাৰণে সকলোকে নিৰ্দেশ দিছিল আৰু যোনে এই নিৰ্দেশ পালন নকৰিব আৰু ঘৰত ভাত বনাই খাব তেখেতক মৃত্যুদণ্ডৰ
ভাবুকি দিছিল। এই কথা সেই খৰিকটীয়াৰ ৰূপত থকা ৰজাজনেও শুনিছিল। গতিকে তেওঁ বৃহস্পতিবাৰৰ দিনা খৰধৰকৈ খৰি কাটি মহাৰাজৰ ঘৰত অন্ন ভোজন কৰিবৰ কাৰণে গ'ল আৰু বৃহস্পতিবাৰৰ ব্ৰত পালন কৰাৰ কথা পাহৰি গ'ল। তেখেতে মহাৰাজৰ ঘৰত অন্ন ভোজন কৰি থকা অৱস্থাতে ৰাণীৰ চকু তেখেতৰ সোণৰ হাৰডালত পৰিল আৰু সেই হাৰডাল তেখেতে তেখেতৰ কক্ষত হেৰুৱাই পেলাইছিল। ৰাণীয়ে ভাবিলে এই খৰিকটীয়াজনেই তেখেতৰ সোণৰ হাৰডাল চুৰ কৰিলে। গতিকে তেওঁ তেখেতক কাৰাদণ্ডৰ আদেশ দিলে। এতিয়া খৰিকটীয়া ৰূপী সেই ৰজাজন কাৰাগাৰত সোমাল আৰু তেখেতে মনৰ দুখতে বৃহস্পতি ভগৱানৰ কথা ভাবিবলৈ ধৰিলে। তেতিয়া বৃহস্পতিদেৱে আকৌ ভিক্ষুৰ ৰূপ ধৰি সেই খৰিকটীয়াজনৰ ওচৰত উপস্থিত হ'ল আৰু ক'লে, হে মূৰ্খ, তুমি আজি বৃহস্পতিবাৰৰ দিনা বৃহস্পতি ব্ৰত পালন কৰিবলৈ পাহৰি গৈছা, সেয়েহে তোমাক এই দণ্ড দিছে আৰু তুমি এই দণ্ড তেতিয়াহে ক্ষমা পাবা যেতিয়া তুমি বৃহস্পতিবাৰৰ ব্ৰত কথা পালন কৰিবা। গতিকে অহা বৃহস্পতিবাৰে তোমাৰ কাৰাগাৰৰ মুখত 4 পইচা পাবা, সেই পইচাৰে চানাগুড় আনি বৃহস্পতিবাৰৰ ব্ৰত কথা পালন কৰিবা। এই কথা শুনাত খৰিকটীয়া ৰূপী ৰজাজনৰ মনৰ দুখ পাতল হ'ল আৰু তেওঁ অহা বৃহস্পতিবাৰলৈ ৰখি থাকিল। অহা বৃহস্পতিবাৰ আহোঁতে তেখেতে চানাগুড় আদি আনি বৃহস্পতিবাৰৰ ব্ৰত কথা পালন কৰিলে। তেতিয়া বৃহস্পতি ভগৱান সন্তুষ্ট হৈ সেই দেশৰ ৰজাৰ সপোনত দেখুৱালে যে সেই খৰিকটীয়াজন আচলতে আন এখন দেশৰ ৰজা হয় আৰু তেখেতে তেখেতৰ ৰাণীৰ হাৰ চুৰ কৰা নাই, সেই হাৰডাল ঘৰৰ চুকতে ক'ৰবাত পৰি আছে। এনেকৈ সপোন দেখুৱাত সেই ৰজা সাৰ পালে আৰু সেই খৰিকটীয়া ৰূপী ৰজাজনক মুক্ত কৰি দিলে। লগতে বৃহস্পতি ভগৱানে তেখেতৰ সপোনত এইটোও দেখুৱালে যে যদিহে সেই খৰিকটীয়াজনক মুক্ত কৰি নিদিয়ে তেতিয়াহ'লে তেওঁৰ ৰাজ্য ধ্বংস হ'ব। গতিকে মহাৰাজে মনৰ ভয়তে সেই খৰিকটীয়া ৰূপী ৰজাজনক যথেষ্ট আভূষণ ধন সম্পত্তি দি সেই স্থানৰ পৰা বিদায় দিলে। তেতিয়া খৰিকটীয়া ৰূপী ৰজাজনে বৃহস্পতি ভগৱানক ধন্যবাদ দি মনতে এই সিদ্ধান্ত ল'লে যে তেওঁ বৰ্তমান ঘৈণীয়েকৰ ঘৰত যাব আৰু ৰাণীৰ কি খবৰ আছে চাবগৈ। সেইবুলি তেওঁ নিজৰ ৰাজ্যলৈ পদাৰ্পণ কৰিলে। ইফালে ৰাণীয়ে মহাৰাজ অহা গম পাই দাসীক ক'লে, হে দাসী, আমাৰ ৰজাই আমাক কি কণ্ডিশ্যনত এৰি থৈ গৈছিল, গতিকে আমি তেখেতক ভালধৰণে সৎকাৰ কৰোঁ। গতিকে দাসী, তুমি ঘৰৰ মুখত ৰৈ থাকা আৰু ৰজাক আগ ধৰি আনা। এই কথা শুনি ৰজা যেতিয়া ঘৰ আহি পালে, ৰাজ্য আহি পালে, বহুত আচৰিত হ'ল। তেওঁৰ ৰাজ্যখন বৰ ধুনীয়াকৈ সজোৱা আছে, য'তে ত'তে কুঁৱা আছে, স্কুল আছে, শুভ কাৰ্য সম্পন্ন হৈ আছে। তেওঁ আচৰিত হৈ গাঁৱৰ প্ৰজাক সুধিলে। গাঁৱৰ প্ৰজাই ক'লে যে আমাৰ মহাৰাণীয়ে আজিকালি আমাক বহুত দান পুণ্য কৰে আৰু লগতে আমাৰ সুখৰ কাৰণে এইখিনি ব্যৱস্থা লৈছে। তেতিয়া ৰজা আহি ৰাণীৰ ওচৰ পালেহি আৰু ৰাণীক খঙতে ক'লে যে তুমি এনেকৈ ধন সম্পত্তি ক'ৰ পৰা পালা। তেতিয়া ৰাণীয়ে বৃহস্পতি ভগৱানৰ কথা ক'লে আৰু ক'লে যে বৃহস্পতি ব্ৰত কথা পালন কৰাৰ কাৰণে তেওঁলোকৰ সমস্ত দুখ দুৰ্দশা দূৰ হ'ল। এই কথা শুনি খৰিকটীয়া ৰূপী ৰজায়ো গম পালে যে তেখেতৰ ওচৰত সেয়া আচলতে বৃহস্পতি ভগৱানেহে ভিক্ষু ৰূপ ধৰি আহিছিলে আৰু তেওঁ যিটো দান পুণ্য আৰু বৃহস্পতি ব্ৰত কটাৰ কথা কৈছে সেই কথা তেওঁ গোটেই জীৱন পালন কৰিব বুলি মনতে প্ৰতিশ্ৰুতি ল'লে। আৰু তেতিয়াৰ পৰা ৰজাই নিজৰ আভূষণত চানা দালি আৰু গুড় বান্ধি লৈ যায় আৰু ৰাজ্যৰ সকলোকে বৃহস্পতিবাৰৰ ব্ৰত কথা দিনত 3 বাৰকৈ ক'বলৈ ধৰিলে। ৰজা তেতিয়া নিজৰ ভনীয়েকৰ ওচৰলৈ গ'ল আৰু ভনীয়েকৰ খা খবৰ ল'বৰ কাৰণে ভনীয়েকৰ যেতিয়া দেশ পালে তেতিয়া ভনীয়েকক ক'লে যে তেওঁলোকৰ ৰাজ্যত কোনোবা বৃহস্পতি ব্ৰত কথা শুনিব পৰা মানুহ আছে নেকি। তেতিয়া ৰজাৰ ভনীয়েকে ক'লে যে এই ৰাজ্যত কোনেও ব্ৰত পালন নকৰে আৰু বৃহস্পতি ব্ৰত কথা নুশুনে, গতিকে আপুনি নিজেই চাই লওক। তেতিয়া মহাৰাজে গৈ পেলাই দেখিলে যে এঘৰ কঁহাৰৰ ঘৰত তেখেতৰ সন্তানৰ অসুস্থতাৰ কাৰণে 3 দিন ধৰি
খাদ্য খোৱা হোৱা নাছিল। গতিকে মহাৰাজে আহি তেখেতৰ ঘৰত বৃহস্পতি ব্ৰত কথা কোৱাৰ কথা ক'লে। তেতিয়া তেওঁলোকে ক'লে যে ঠিক আছে, আমি শুনিম, আপুনি ক'ব পাৰে। তেওঁ বৃহস্পতি ব্ৰত কথা সম্পন্ন কৰাৰ আগে আগে সেই কঁহাৰজনৰ ল'ৰাজন সুস্থ হৈ পৰিল আৰু তেওঁলোক সকলোৱে সুখী হৈ পৰিল। ইয়াৰ পাছত ৰজাজনে গাঁৱত আৰু আগবাঢ়িবলৈ ধৰিলে। তেতিয়া এজন খেতিয়কে পথাৰত হাল টানি থকা দেখিলে। খেতিয়কক ক'লে যে খেতিয়ক, তুমি ৰখা আৰু মোৰ বৃহস্পতিবাৰৰ ব্ৰত কথা শুনা। তেতিয়া খেতিয়কজনে ক'লে যে আপোনাৰ ব্ৰত কথা শুনিবৰ কাৰণে মোৰ ওচৰত সময় নাই, মই তেতিয়ালৈকে 4 হাল জুতি ল'ব পাৰিম। এই কথা শুনাত ৰজাই দুখী হৈ আগবাঢ়িবলৈ ধৰিলে আৰু লগে লগে খেতিয়কজনৰ গৰুহাল লুটি খাই পৰিল আৰু খেতিয়কে বুকুত যথেষ্ট বিষ অনুভৱ কৰিলে। সেই সময়তে খেতিয়কৰ মাকে খেতিয়কলৈ খাদ্য লৈ আহিছিল আৰু তেখেতে যেতিয়া খেতিয়কৰ পৰা এই কথা গম পালে, তেতিয়া দৌৰি দৌৰি গৈ সেই মহাৰাজৰ ওচৰ চাপিল আৰু মহাৰাজক মাতি আনি তেওঁৰ পথাৰতে বৃহস্পতিবাৰৰ ব্ৰত কথা ক'বৰ কাৰণে ক'লে। তেতিয়া মহাৰাজে খেতিয়ক আৰু মাকৰ আগত বৃহস্পতিবাৰৰ ব্ৰত কথা ক'লে আৰু লগে লগে খেতিয়কৰ বুকুৰ বিষ ভাল হ'ল আৰু গৰুকেইটাও থিয় হৈ উঠিল। এনেধৰণে বৃহস্পতি ভগৱানৰ আশীৰ্বাদ সকলোৱে দেখিবলৈ পালে। এতিয়া মহাৰাজ গৈ ভনীয়েকৰ ওচৰত গ'ল আৰু লগতে ক'লে যে ভণ্টি ব'লা, আজি আমাৰ ঘৰত যাওঁ, আমাৰ ৰাজ্যলৈ যাওঁ আৰু তুমি তোমাৰ ল'ৰা ছোৱালীকেইটা লৈ ব'লা। তেতিয়া মহাৰাজৰ ভনীয়েকে শাহুৱেকক সুধিলে যে শাহুমা, মই মোৰ ককাইদেউৰ ৰাজ্যলৈ মোৰ ল'ৰা ছোৱালীকেইটা লৈ যাব পাৰোঁনে? শাহুৱেকে ক'লে যে তোমাৰ ককাইদেউ নিৰ্বংশী, গতিকে তেখেতৰ তালৈ তুমি ল'ৰা ছোৱালী লৈ যাব নালাগে, তুমি অকলেই যোৱা। এই কথা ৰজাৰ ভনীয়েকে ৰজাৰ আগত কোৱাত ৰজাই মনতে বৰ দুখ পালে আৰু তাৰ পৰা আহি নিজৰ ৰাজ্যত প্ৰৱেশ কৰিলে আৰু নিজৰ ৰাণীৰ আগত কথাষাৰ ক'লে যে আমি নিৰ্বংশী হয়, সেইকাৰণে কোনেও আমাৰ ঘৰত নাহে আৰু কোনেও ল'ৰা ছোৱালী নপঠিয়ায়। এই বুলি মনৰ দুখত নোখোৱা নেমেলাকৈ শুই থাকিল। তেতিয়া ৰাণীয়ে ক'লে যে বৃহস্পতি ভগৱানে আমাৰ সকলো মনৰ আশা পূৰণ কৰিছে, গতিকে আমাৰ এই আশাও পূৰণ কৰিব। ৰাতিলৈ মহাৰাজে সপোনত দেখিলে যে তেওঁৰ ৰাণীৰ গৰ্ভত এটি পুত্ৰ সন্তান আহিছে আৰু গতিকে বৃহস্পতি ভগৱানে মহাৰাজক দুখী নহ'বলৈ ক'লে। তেতিয়া ৰজা সুখী হৈ ভাল ধৰণে বৃহস্পতি ভগৱানৰ ব্ৰত পালন কৰিবলৈ ধৰিলে আৰু 9 মাহৰ মূৰত তেখেতৰ এটি সুন্দৰ সুঠাম পুত্ৰ সন্তানৰ জন্ম হ'ল আৰু এই ধৰণে বৃহস্পতি ব্ৰত কথা পালন কৰি ৰজা ৰাণী সুখে সন্তোষে ইহলোকৰ পৰা পৰলোক গমন কৰিলে। বৃহস্পতিবাৰৰ আন এক ব্ৰত কথা প্ৰচলিত আছে, এই কথা শুনো আহক। এঘৰ ব্ৰাহ্মণৰ ঘৰত এগৰাকী দুখীয়া ব্ৰাহ্মণী আছিলে। তেওঁ বৰ লেতেৰা পেতেৰাকৈ থাকিছিলে, সেয়েহে তেখেতৰ ঘৰত খোৱা বোৱাৰ বহুত অসুবিধা হৈছিলে, সা সম্পত্তিও নাছিল। ব্ৰাহ্মণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰাত তেখেতৰ এগৰাকী সুগুণী পুত্ৰীৰ জন্ম হ'ল। পুত্ৰীয়ে ডাঙৰ হৈ বৃহস্পতিবাৰৰ দিনা ব্ৰত ৰখাৰ লগতে ব্ৰত কথা পালন কৰি স্কুললৈ যাওঁতে সদায় এমুঠি জোৱাৰ ধান ৰাস্তাত সিঁচি থৈ গৈছিলে চৰাই খাবৰ কাৰণে আৰু উভতি আহোঁতে সেই ধানখিনি সোণৰ হৈ পৰে আৰু পুত্ৰীগৰাকীয়ে সেই ধানখিনি বুটলি আনি ঘৰত চাফ কৰি থাকে। এনে কৰা দেখি এদিন ব্ৰাহ্মণে ক'লে যে সোণৰ ধানটো সোণৰ ডলাতহে চাফ কৰিলে ভাল হ'ব, গতিকে তুমি সোণৰ ডলা আনা। তেতিয়া পুত্ৰীয়ে অহা বৃহস্পতিবাৰৰ দিনা বৃহস্পতি ভগৱানক প্ৰাৰ্থনা কৰিলে আৰু ক'লে যে বৃহস্পতি ভগৱান, মোক এখন সোণৰ ডলা লাগে সোণৰ ধানখিনি চাফা কৰিবৰ কাৰণে। তেতিয়া বৃহস্পতি ভগৱানে তথাস্তু বুলি ক'লে আৰু পুত্ৰীগৰাকীয়ে বৃহস্পতিবাৰৰ দিনাও আন দিনাৰ দৰে ব্ৰত পালন কৰি ব্ৰত কথা কৈ স্কুললৈ বুলি গ'ল আৰু উভতি আহোঁতে তেখেতে এখন সোণৰ ডলা পালে আৰু সোণৰ ডলাখন আনি মনৰ শান্তিতে সোণৰ ধানখিনি চাফা কৰিবলৈ ধৰিলে। সেই সময়তে সেই ৰাজ্যৰ ৰজা সেইফালেদি ৰাজপুত্ৰৰ সৈতে গমন কৰিছিল। ৰাজপুত্ৰৰ চকু সেই পুত্ৰীগৰাকীৰ ওপৰত পৰিল আৰু তেখেতৰ সৌন্দৰ্যত আভোৰ হৈ পৰিল। ৰাজপুত্ৰ মহললৈ গৈ ৰজাৰ আগত মনৰ দুখ ব্যক্ত কৰিবলৈ ধৰিলে আৰু ক'লে যে তেখেতে এগৰাকী নাৰীক ভাল পাইছে আৰু সেই নাৰীৰ লগত তেখেতে বিয়া পাতিব বিচাৰে। তেতিয়া ৰজাই ক'লে যে সেই নাৰীগৰাকী ক'ত আছে আমাক জনোৱা। তেতিয়া ৰাজপুত্ৰই ৰজাক আৰু মন্ত্ৰীক সেই ব্ৰাহ্মণৰ ঘৰলৈ লৈ গ'ল। ব্ৰাহ্মণে
ব্ৰাহ্মণে মনৰ সুখতে নিজৰ পুত্ৰীক ৰজাৰ পুতেকৰ লগত বিয়া পাতি দিলে আৰু এনেধৰণে ব্ৰাহ্মণৰ পুত্ৰীয়ে ৰজাৰ ঘৰত গৈ সুখে সন্তোষে থাকিবলৈ ধৰিলে। ইফালে ব্ৰাহ্মণৰ ঘৰত দুখ দুৰ্দশাৰ অন্ত নাইকিয়া হ'ল। তেওঁ মাজে সময়ে ৰাজপুত্ৰীৰ ওচৰত নিজৰ পুত্ৰীৰ ওচৰত গৈ ধন সম্পত্তি খুজি আনে আৰু যেনে তেনে জীৱন নিৰ্বাহ কৰিবলৈ ধৰিলে। তেতিয়া এদিনাখন পুত্ৰীয়ে ক'লে যে হে দেউতা, তুমি মাক মাতি আনা, মাক মই বৃহস্পতিবাৰৰ ব্ৰত কথা শিকাম আৰু তাৰ ফলত তোমালোকৰ সকলো দুখ দুৰ্দশা পালন হ'ব। এনে কলত ব্ৰাহ্মণে এদিন ব্ৰাহ্মণীক লৈ নিজৰ পুত্ৰীৰ ঘৰত গ'ল আৰু পুত্ৰীয়ে তেখেতক বৃহস্পতিবাৰৰ ব্ৰত কথা পালন কৰাৰ নীতি নিয়ম ক'বলৈ ধৰিলে। কিন্তু ব্ৰাহ্মণীৰ মনত একো ইচ্ছা জাগ্ৰত নহ'ল আৰু তেওঁ একেধৰণে লেতেৰা পেতেৰাকৈ থাকিবলৈ ধৰিলে আৰু পুত্ৰীৰ ভাগৰ সন্তানৰ জোঠা খাই দিলে। এনে কৰাত পুত্ৰীৰ মনটো খুব দুখ লাগিলে আৰু তেখেতে নিজৰ মাকক এটা কোঠাত বন্ধ কৰি থ'লে আৰু ৰাতিপুৱা হোৱাত ভাল ধৰণে গা পা ধুৱাই বৃহস্পতিবাৰৰ ব্ৰত কথা শুনাই তেখেতক বিদায় দিলে। এনে কৰাত ব্ৰাহ্মণীৰ মনটো শুদ্ধ হ'ল আৰু তেখেতে বৃহস্পতিবাৰৰ ব্ৰত কথা কৰিবলৈ আৰম্ভ কৰিলে। এনে কৰাত ব্ৰাহ্মণীৰ ঘৰত ধন সম্পত্তিৰ অভাৱ নাইকিয়া হ'ল। তেওঁলোকে সুখে সন্তোষে এটি পুত্ৰ সন্তানো পালে আৰু সুখে সন্তোষে ইহলোকৰ পৰা পৰলোক গমন কৰিলে। এই ধৰণে বৃহস্পতিবাৰৰ ব্ৰত কথা পালন কৰিলে বৃহস্পতিদেৱ আমাৰ ওপৰত সন্তুষ্ট হৈ আমাৰ সকলো মনোকামনা পূৰ্ণ কৰে, লগতে আমাৰ সকলো বেমাৰ আজাৰ দূৰ কৰাৰ লগতে আমাক ধন সম্পত্তিৰে সমৃদ্ধ কৰে। গতিকে সকলোৱে কওক বৃহস্পতি ভগৱানৰ জয়, বৃহস্পতি দেৱতাৰ জয়, লক্ষ্মী নাৰায়ণৰ জয়। আৰু এই কথাৰে মই বৃহস্পতি ব্ৰত কথা সমাপ্ত কৰিছোঁ। আপোনালোকে যদি মোৰ ব্ৰত কথা শুনি সুখী হৈছে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।